শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গণিতৰ এটি ক্লাছ ল'বলৈ ওলাইছোঁ। এই ক্লাছটোৰ শীৰ্ষক হ'ল দূৰত্ব আৰু সময়। ইয়াতে ডিষ্টেন্স এণ্ড টাইম, টাইম এণ্ড ডিষ্টেন্স, সময় আৰু দূৰত্ব এইটো ক্লাছ ল'বলৈ ওলাইছোঁ। ইয়াতে আমি প্ৰতিটো গণিতৰ ক্লাছতে আমি বেলেগ বেলেগ শিতানত আমি বিভিন্ন ধৰণৰ আলোচনা আগবঢ়াইছোঁ। আজি এই আলোচনাটো একেবাৰে নতুন আমাৰ কাৰণে, গতিকে এইটোৰ লগত জড়িত কিছুমান প্ৰশ্ন আমি ইয়াত আলোচনা কৰিম। আৰু ইয়াতে আমি প্ৰথমতে এটা প্ৰশ্ন ইয়াতে লিখিছোঁ। এই প্ৰশ্নটো আসাম পুলিচ 2020ৰ এক্সামত আহিছিল। আসাম পুলিচ 2020ৰ এক্সামত আহিছিল এই প্ৰশ্নটো। মই প্ৰথমতে ইয়াতে লিখি দিছোঁ আসাম পুলিচ 2020। ইয়াতে আহিছিল এই প্ৰশ্নটো। ইয়াতে কি দিয়া আছে প্ৰথমতে চাব, খুব মন দি চাব। দুজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা একেলগে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিলে। এজনে ঘণ্টাত 4 কিলোমিটাৰ আৰু আনজনে ঘণ্টাত 3 কিলোমিটাৰ বেগেৰে আহিল। আগৰজনে পিছৰজনতকৈ আধা ঘণ্টাৰ আগতেই আহি পালে। এতিয়া প্ৰশ্ন হ'ল দূৰত্ব কিমান? ইয়াতে অপচন কেইটা চাব, এ 8 কিলোমিটাৰ, বি 6 কিলোমিটাৰ, সি 7 কিলোমিটাৰ আৰু ডি 9 কিলোমিটাৰ। এতিয়া দূৰত্ব আৰু সময়ৰ এই আলোচনাত আমি দূৰত্ব আৰু সময়ৰ মাজৰ এটা সম্পৰ্ক আমি জানিব লাগিব। সেই সম্পৰ্কটো কেনেহেন ধৰণৰ? সেইটো হৈছে কি, দ্ৰুতি সমান দূৰত্ব হৰণ সময়। এই দ্ৰুতি বা বেগ, এইটো দ্ৰুতি বুলিও কয় আৰু বেগ বুলিও কয়। এই দ্ৰুতি বা বেগ, এইটো বেগ বুলিও কয় বা বেগ। এই দ্ৰুতি বা বেগ এই দূৰত্ব আৰু সময়ৰ লগত জড়িত হৈ থাকে। ইয়াতে আছে সেইটো আমি যে বিভিন্ন ধৰণৰ আমি যান বাহন বিলাকত পিছফালে আমি লেখা এনেকে দেখা পাওঁ আমি 40 কিলোমিটাৰ পাৰ আৱাৰ বা 50 কিলোমিটাৰ পাৰ আৱাৰ। আমাৰ ৰাস্তাৰ কিনাৰৰ কিছুমান নটিচ বৰ্ডতো এনেহেন ধৰণে লিখা থাকে। যদি বেয়া ৰাস্তা হয় 20 কিলোমিটাৰ পাৰ আৱাৰ এনেকেও লিখা থাকে। ইয়াৰ অৰ্থটো এইটোৱে যে ঘণ্টাত 20 কিলোমিটাৰ বেগত যাব দিছে সেই ঠাইখিনি, বা ইয়াতে যদি 20 কিলোমিটাৰ পাৰ আৱাৰ হয়, 50 কিলোমিটাৰ পাৰ আৱাৰ হলে ঘণ্টাত 50 কিলোমিটাৰ বেগত যাব দিছে। আৰু ইয়াতে যদি 40 কিলোমিটাৰ পাৰ আৱাৰ লিখা থাকে, তাতে কি বুজাব যে ঘণ্টাত 40 কিলোমিটাৰ বেগেৰে যাব দিছে। ইয়াতে এইটো বেগ বা দ্ৰুতি বুলি আমি ক'ব পাৰো। এই দ্ৰুতি বা বেগৰ কথাটো উল্লেখ থাকে। এতিয়া এই সম্পৰ্কটোৰ পৰাই আমাৰ এই প্ৰশ্নটো আমি উত্তৰটো কৰিব পাৰো। কেনেহেন ধৰণৰ হ'ব আমি চাই লম। ইয়াতে প্ৰথমতে চাব লাগিব, প্ৰথমজনে 4 কিলোমিটাৰ ঘণ্টাত 4 কিলোমিটাৰ বেগত গৈছে। এতিয়া কথাটো হৈছে কি, এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা একেলগে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিলে। আমি দূৰত্বটো ধৰি ল'ব পাৰো। দূৰত্বটো ধৰি ললো, ধৰা হ'ল ইয়াৰ পৰা ইয়ালৈকে গৈছে। এই দূৰত্বটো আমি কি বুলি ধৰি ললো? x বুলি ধৰি ললো। দূৰত্বটো কি? x বুলি ধৰি ল'ব পাৰো। গতিকে আমি এই অংকটো কৰোঁতে আমি কি লিখি ল'ব পাৰো যে ধৰা হ'ল দূৰত্ব, নিৰ্দিষ্ট দূৰত্ব যিটো, সেইটো আমি x ধৰিলো। এতিয়া প্ৰথমজনৰ ক্ষেত্ৰত আমি চাম যে প্ৰথমজনে ঘণ্টাত 4 কিলোমিটাৰ বেগত গৈছে। আচ্ছা, এতিয়া কথা হৈছে কি, প্ৰথমজন ব্যক্তিয়ে ঘণ্টাত 4 কিলোমিটাৰ বেগত যোৱা মানে 1 ঘণ্টাত যায় কিমান? 4 কিলোমিটাৰ। এই কথাটো যদি আমি ওলোটাকে কওঁ, তেতিয়া আমি কি ক'ব পাৰো? প্ৰথমজনৰ ক্ষেত্ৰত কি ক'ব পাৰো? আমি এইটো ক'ব পাৰো যে 4 কিলোমিটাৰ যায় কেই ঘণ্টা? 1 ঘণ্টা। গতিকে ইয়াৰ পৰা আমি ঐকিক নিয়মত আমি
ইটো ওলাব পাৰো যে x কিলোমিটাৰ, যেহেতু দূৰত্বটো x কিলোমিটাৰ আছে, যে x কিলোমিটাৰ যাব কিমান সময়ত যাব x কিলোমিটাৰ, এটো কি হ'ব x/4 ঘন্টা। এটো পালো আমি। তাৰ পিছত দ্বিতীয় জনৰ ক্ষেত্ৰত আমি কি পাম, দ্বিতীয় জনৰ ক্ষেত্ৰত যদি আমি চাই লওঁ, ইয়াতে কি কৈছে যে ঘন্টাত 3 কিলোমিটাৰ বেগত গৈছে। 3 কিলোমিটাৰ বেগত যোৱা মানে এই কথাটো আমি এনেকৈ ক'ব পাৰো 3 কিলোমিটাৰ যায় 1 ঘন্টা। গতিকে x কিলোমিটাৰ যাব কিমান ঘন্টা, এটো এনেকুৱা হ'ব x/3 ইমান ঘন্টা। এতিয়া কথা এটা কৈছে, ইয়াতে এটা কন্ডিশন ইয়াতে আছে, ইয়াৰ পৰা এটা আমাৰ চলচলে এটা সমীকৰণ বাহিৰ হ'ব। এই সমীকৰণটো আমি চাম এতিয়া। এটো কি কৈছে ইয়াতে যে আগৰজনে পিছৰ জনতকৈ, আগৰজন কোনজন, এইজন আগৰজনে যোৱা সময় এইটো, পিছৰজনে যোৱা সময় এইটো। এইজনে এই আগৰজনে যে ইমান ঘন্টাত গৈ পায় আৰু পিছৰজনে ইমান ঘন্টাত গৈ পায়, এই ঘন্টাটো ইয়াতকে আধা ঘন্টা আগত বুলি কৈছে, যে পিছৰজনতকৈ আধা ঘন্টা আগতে আহি পাইছে। তাৰ মানে কথাটো এইটোৱে যে ইয়াৰ লগত আধা ঘন্টা যোগ দিলে সেই সময়খিনি ইয়াৰ সমান হ'ব, কথাটো এইটোৱে। গতিকে আমি প্ৰশ্ন মতে আমি ইয়াতে এইটো সিম্পলিফাই কৰি দিছো, ইয়াতে ঠাইৰ অভাৱ। গতিকে ইয়াতে আমাৰ কি হ'ব, যদি আমি খুব মনোযোগেৰে চাওঁ এই বস্তুটো, তেতিয়া আমি কি কম যে x/4 ইয়াৰ লগত যদি আমি আধা ঘন্টা, এইটো ঘন্টা হিচাপ আছে, আধা ঘন্টা আমি আধা হাফ বুলি লিখিব পাৰো, ইয়াৰ লগত আধা ঘন্টা যোগ দিলে ই কাৰ সমান হ'ব, x/3 সমান হ'ব। এতিয়া এইখিনি সিম্পলিফাই কৰক, সিম্পলিফাই কৰিলে x ৰ মান উলিয়ালে আমি ৰিজাল্টটো পাই যাম। গতিকে এইটো আমি সিম্পলিফাই আগত এনেহেন ধৰণৰ সিম্পলিফিকেশন কৰিছো, ইটো ইফালে গলে মাইনাস হ'ব আৰু ইফালে আহিলে কি হ'ব, মাইনাস হ'ব, -1/2। এতিয়া ইটো এলসিএম কি হ'ব 12, 4 ৰে 12 3 বাৰ যায়, এটো 3x হ'ব, আৰু এটো কি হ'ব 3 ৰে 4 12 4 বাৰ যায়, এটো 4x হ'ব, এনেকুৱা হ'ব। গতিকে এটো হ'ব -1/2। গতিকে ইয়াতে কি থাকিল, -1x বা x, ওপৰত থাকিল x, তলত থাকিল 12 আৰু এটো -1/2 থাকিল। এই মাইনাস মাইনাস আমি দুফালে আছে কেনসেল কৰি দিব পাৰো। গতিকে এটো আমি যদি ক্রস মাল্টিপ্লিকেশন কৰো 2x ইকুয়াল কি হ'ব 12 হ'ব, আৰু ইয়াৰ পৰা আমি যেহেতু ইটো x টো ইয়াৰ লগত পূৰণ হৈ আছে, গতিকে ইফালে গলে হৰণ হ'ব। গতিকে কি হ'ব, ইয়াৰ পৰা আমি x ৰ মানটো খুব ধুনীয়াকে বাহিৰ কৰিব পাৰো, যে 2 ৰে 12 কেইবাৰ যায়, 6 বাৰ যায়। গতিকে আমি দেখা পালো ইটো ইয়াৰ এনসাৰটো কি হ'ব 6 কিলোমিটাৰ হ'ব। আমি আসলে ডাইৰেক্ট এই সূত্ৰটো প্ৰয়োগ কৰা নাই, মই কৈছো এই সূত্ৰটো ব্যৱহাৰ কৰিও আমি ইটো কৰিব পাৰো, কিন্তু আমি ইটো বুজাৰ সুবিধাৰ কাৰণে আমি এনেকে ইউনিটাৰী মেথডত, ঐকিক নিয়মত আমি ধুনীয়াকে আমি ইটো কৰিব পাৰো। গতিকে আমি দেখা পালো যে x ৰ মানটো কি পালো আমি 6 কিলোমিটাৰ। তাৰ মানে x টো কি আছিল, দূৰত্বটো, এই যিটো নিৰ্দিষ্ট দূৰত্ব কথা কৈছে সেই দূৰত্বটো কথা কৈছে। গতিকে এইটো আমি x ৰ মানটো 6 কিলোমিটাৰ পালো। গতিকে ইয়াতে আমি অপচনত চাম 6 কিলোমিটাৰ আছে নেকি, আমি দেখিছো বি নম্বৰ অপচনটো 6 কিলোমিটাৰ আছে। গতিকে শুদ্ধ অপচনটো কি হ'ব, বি হ'ব, যে 6 কিলোমিটাৰ। গতিকে বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটো আসাম পুলিচ 2020 এক্সামত আহিছিল। গতিকে এনেহেন ধৰণৰ প্ৰশ্ন আসাম পুলিচ হওক বা অন্যান্য পৰীক্ষা, বিশেষকৈ এডিআৰই বা ডিএইচএস, এনেহেন ধৰণৰ এক্সামত এনেহেন ধৰণৰ প্ৰশ্ন অহাৰ খুবেই চান্স আছে। গতিকে এইটো দূৰত্ব আৰু সময়ৰ লগত জড়িত এটা প্ৰশ্ন। গতিকে এনেহেন ধৰণৰ প্ৰশ্ন আপোনালোকে ৰেগুলাৰলি অভ্যাস কৰিব, অভ্যাস কৰিলে ইয়াতে সাকসেস হোৱাটো একেবাৰে গ্যাৰান্টি আছে, পাৰিবই। এতিয়া ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নটোলৈ আহিছো। বন্ধু বান্ধৱীসকল, এইবাৰ আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো। এইটো প্ৰশ্ন প্ৰথম প্ৰশ্নটোৰ নিচিনা একে ধৰণৰে। ইয়াতে কি দিয়া আছে চাব, ৰাজেনে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘৰৰ পৰা স্কুললৈ যায় আৰু স্কুলৰ পৰা 3 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘৰলৈ উভতি আহে। অহা যোৱা দুয়োটা প্ৰক্ৰিয়াতে যদি তেওঁৰ 5 ঘণ্টা সময়ৰ প্ৰয়োজন হয়, তেন্তে তেওঁৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব হৈছে এ অপচন 4 কিলোমিটাৰ, বি অপচন 5 কিলোমিটাৰ, সি অপচন 6 কিলোমিটাৰ আৰু ডি অপচন 7 কিলোমিটাৰ।
আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাও এইটো আচলতে 2022 এডিআৰইৰ এক্সামত আহিছিল গ্ৰেড 4 লেভেলত গ্ৰেড 4 যিটো এক্সাম হৈছিল 10 লেভেলত এই এক্সামত এইটো কোৱেশ্চন আহিছিল গতিকে এইটো আমাৰ সময় আৰু দূৰত্বৰ ওপৰতে প্ৰশ্ন গতিকে ইয়াতো হে আগৰ দৰে আমাৰ যিটো সূত্ৰ আছিল বেগ সমান দূৰত্ব হৰণ সময় এইটো প্ৰশ্ন এইটো সূত্ৰৰ সহায়তে এই প্ৰশ্নটো উত্তৰটো আমি উলিয়াব পাৰো গতিকে এইটোত আমি আগৰ অংকটোত এই সূত্ৰটো আমি ডাইৰেক্ট ব্যৱহাৰ কৰা নাছিলো ইউনিটাৰী মেথড ব্যৱহাৰ কৰিছিলো এইবাৰ আমি এইটো অংকত ডাইৰেক্ট এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰো গতিকে আপোনালোকৰ দুয়োটা নিয়ম তেতিয়া কি হৈ থাকিব জনা হৈ থাকিব গতিকে আমি এতিয়া এইটো সূত্ৰ ডাইৰেক্ট ব্যৱহাৰ কৰিম ইয়াতে এই অংকটো ইয়াতে প্ৰথমতে চাব ৰাজেন বুলি ব্যক্তি এজনে ঘৰৰ পৰা স্কুললৈ যায় ধৰা হল এইটো ৰাজনৰ ঘৰ আৰু এইটো স্কুল ঘৰ ইয়াৰ পৰা ইয়ালৈকে যায় এই দূৰত্বটো আমি x বুলি ধৰলো ইয়াৰ পৰা ইয়ালৈকে যোৱাতে এটা বেলেগ বেগত গৈছিল আৰু ঘূৰি আহতে আন এটা বেলেগ বেগত আহিছিল এতিয়া কথা হৈছে কি এনেকে গৈ এনেকে উভতি আহতে মুঠ সময় কিমান লাগিছিল 5 ঘন্টা লাগিছিল এতিয়া কথা হৈছে কি এই দূৰত্বটো কিমান এই দূৰত্বৰ মানটো কিমান অৰ্থাৎ কিমান দূৰত্ব ঘৰৰ পৰা স্কুললৈ যিটো দূৰত্ব এই দূৰত্বটো কিমান এইটো আমি উলিয়াব লাগে গতিকে ইয়াতে চাব প্ৰথমতে আমি আগৰ অংকটোৰ নিচিনাই একে ধৰণৰ অংক গতিকে আমি ধৰি লব পাৰো দূৰত্বটো ধৰা হল দূৰত্ব মানে ঘৰৰ পৰা স্কুলৰ যিটো দূৰত্ব আমি সংক্ষেপে লিখিছো দূৰত্ব কিমান হ'ব x কিলোমিটাৰ দূৰত্ব আমি x কিলোমিটাৰ বুলি ধৰি লৈছো এইটো কিলোমিটাৰটো লিখিবও পাৰে নিলিখিলেও কথা নাই x কিলোমিটাৰ বুলি আমি ধৰি লৈছো এতিয়া প্ৰথম ক্ষেত্ৰত অৰ্থাৎ যোৱাৰ ক্ষেত্ৰত অৰ্থাৎ প্ৰথম ক্ষেত্ৰত বুলি আমি দিব পাৰো প্ৰথম ক্ষেত্ৰত কি হৈছে এইটো চাই লব প্ৰথম ক্ষেত্ৰত আমি এই x কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগে সেইটো আমি উলাম গতিকে আমি ইয়াতে এই সূত্ৰটো ব্যৱহাৰ কৰিম এতিয়া সময় কিমান লাগিব সময় লাগিব কিমান ইয়াৰ পৰা আমি সময় মানে কি হ'ব এইটো দূৰত্ব এইটো কি হৈ যাব বেগ হ'ব এই দূৰত্ব আমাৰ কিমান আছে x আৰু বেগ কিমান আছে 2 কিলোমিটাৰ গতিকে ইয়াতে কিলোমিটাৰ কেনসেল হৈ কি থাকিব ইয়াৰ এককটো কি থাকিব ঘন্টা ইমান ঘন্টা তাৰ পিছত আমি দ্বিতীয় ক্ষেত্ৰত অৰ্থাৎ উভতি আহতে দ্বিতীয় ক্ষেত্ৰত সময়টো কি হ'ব সময় দ্বিতীয় ক্ষেত্ৰত একে ধৰণৰ সূত্ৰটোৱে ব্যৱহাৰ কৰি দূৰত্ব হৰণ বেগ ডিসটেন্স বাই স্পিড বা ভেলোসিটি ইয়াতে আমাৰ কি হ'ব দূৰত্ব x এ হ'ব দ্বিতীয় ক্ষেত্ৰত কিন্তু বেগটো কি আছিল 3 কিলোমিটাৰ 3 হ'ব ইমান ঘন্টা এইটো হল এতিয়া আমাৰ প্ৰশ্ন মতে কি কৈছে এইখিনি সময় আৰু এইখিনি সময় ইটো যোৱাতে লগা সময় ইটো আহতে লগা সময় এই দুয়োখিনি সময় মুঠ কিমান বুলি কৈছে 5 ঘন্টা অৰ্থাৎ আমি এইটো পাওঁ x/2 plus x/3 equal 5 গতিকে ইয়াৰ পৰা এইখিনি আমি সিম্পলিফাই কৰিম এতিয়া ইহঁতৰ এলসিএম কি হ'ব 6 হ'ব 2 ৰে 6 3 বাৰ যায় 3 লগত x পূৰণ কৰিলে 3x ঠিক সেইদৰে 3 ৰে 6 ক 2 বাৰ যায় 2 লগত x পূৰণ কৰিলে 2x হ'ব গতিকে এইটো 5 হল এনেকে 5 থাকিলে এইটো ওপৰত হল 5x তলত হল কি 6 আৰু এইটো 5 এইটো আমি ইফালে লিখি লব পাৰো এতিয়া এটা কাৰণে ইয়াতে লিখিছো এইটো আমাৰ ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হ'ব 5x 30 হ'ব গতিকে x কি হ'ব এই 5 টো ইফালে গলে কি হ'ব হৰণ হ'ব গতিকে x কি হ'ব 6 হ'ব 6 কি হ'ব কিলোমিটাৰ গতিকে আমি কি পালো এই প্ৰশ্নটোৰ উত্তৰটো আমি 6 কিলোমিটাৰে পালো আগৰ অংকটোতো আমি 6 কিলোমিটাৰে পাইছিলো গতিকে ইয়াতে
শুদ্ধ অপশ্যনটো কি হ'ব 6 কিলোমিটাৰ হ'ব গতিকে এনেকে কৰিলে আগৰ যিটো আমি নিয়মত কৰিছিলো তাতকে বেছি সোনকালে হয় যদি আমি এইটো সূত্ৰ ডাইৰেক্ট ব্যৱহাৰ কৰো তেতিয়া আমি বেছি সোনকালে ইয়াৰ এনসাৰটো উলিয়াব পাৰো গতিকে আমাক দুয়োটা নিয়মে আমি ইয়াতে দিলো গতিকে আপোনালোকে প্ৰথম নিয়মটো জানি লল এই কাৰণে যে কথাখিনি ভালকে বুজাৰ কাৰণে প্ৰথম নিয়মটো আপোনালোকে জানি ল'ব পাৰে আৰু বুজাৰ পিছত আমি দ্বিতীয় নিয়মত কৰিলে খুব সোনকালে কি কৰিব পাৰো ইয়াৰ সলিউশনটো উলিয়াব পাৰো গতিকে এনেহেন ধৰণে আমি দূৰত্ব আৰু সময়ৰ বিভিন্ন ধৰণৰ সমস্যা আমি আলোচনা কৰিব পাৰো আৰু পৰীক্ষাৰ কাৰণে আমি প্ৰস্তুত হ'ব পাৰো গতিকে বন্ধু বান্ধৱীসকল আজি আমি দুটা অংকই আলোচনা কৰিলো বিগত পৰীক্ষাত অহা দুটা অংকই আলোচনা কৰিলো কিন্তু আমি ভৱিষ্যতে এই টাইম এণ্ড ডিষ্টেন্সৰ আৰু কিছু আলোচনা আপোনালোকৰ ওচৰত আগবঢ়াম আৰু কিছু সহজৰ পৰা জটিল প্ৰশ্নলৈ আমি আগবাঢ়ি যাম গতিকে ৰেগুলাৰলি আমাৰ ভিডিঅ'বিলাক চাই থাকিব আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু নতুনকৈ অহাবিলাকক মই অনুৰোধ জনাও তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে এইখিনি আজিলৈ ধন্যবাদ শুভৰাত্ৰি